নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীলৈ আছে ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীসকলে আজিৰ ভিডিঅ'টো যোগেদি জনাব লৈছে সুখবৰ। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আছে সুখবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পাছ কৰিছা তোমালোকৰ বাবে সুখবৰ আনিছে কম সময়তে উজলি উঠা নলবাৰী নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউটে। এই মুহূৰ্তত যদি জিএনএম এএনএম কোৰ্চ পঢ়িব বিচাৰা আৰু জিএনএম এএনএম কোৰ্চৰ বিষয়ে জানিব বিচাৰা তেন্তে ভিডিঅ'টো শেষলৈ চাবা। হয় ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে এডমিশ্যন ল'ব বিচাৰা স্ক্ৰীনত দিয়া নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা। সকলো ধৰণৰ ফেচিলিটি প্ৰভাইড কৰি জিএনএম আৰু এএনএম কম খৰচতে তোমালোকক পঢ়োৱা হ'ব। হয়, নলবাৰী নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউটে এই সুবিধা আনিছে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। হয় ছাত্ৰ ছাত্ৰীসকল, যদি চিকিৎসা খণ্ডত নিজৰ ভৱিষ্যত গঢ়িব বিচাৰা আৰু মাধ্যমিক উচ্চ মাধ্যমিক পাছ কৰিছা তেন্তে জিএনএম এএনএম কোৰ্চ তোমাৰ বাবে উৎকৃষ্ট পথ। আজিৰ এই ভিডিঅ'ত আমি জানিম এই কোৰ্চ দুটাৰ লাভ, যোগ্যতা আৰু ভৱিষ্যত সুযোগ আৰু প্ৰতি মাহে 30,000 টকা উপাৰ্জনৰ পথ। হয় ছাত্ৰ ছাত্ৰীসকল, এএনএমৰ অৰ্থ হৈছে অক্সিলাৰী নাৰ্ছ মিডৱাইফাৰী। এই কোৰ্চটো 2 বছৰীয়া। যদি তুমি পঢ়িব বিচাৰা প্ৰথমতে ইয়াত প্ৰাথমিক স্বাস্থ্য সেৱা, মাতৃ আৰু শিশু চাৰা আৰু ঘৰ। এএনএমৰ কোৰ্চৰ যোগ্যতা কমেও এইচএছ পাছ কৰিব লাগিব। যিকোনো তুমি আৰ্টছত পঢ়া, যিকোনো বিষয় ষ্ট্ৰীমতে পঢ়া তুমি এডমিশ্যন ল'ব পাৰিবা। নেক্সট হ'ল জিএনএম, জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰ। এইটো কোৰ্চটো 3 বছৰীয়া হয় আৰু এএনএম কোৰ্চটো 2 বছৰীয়া হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো চিকিৎসা সেৱা আৰু ৰোগীৰ যতন লোৱা এই তিনিটা বিষয়ে তোমালোকে যতন ল'ব লাগিব। হাস্পাতালত তোমালোকে কাম কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে হস্পিটেলত চাকৰি পাবা। চাকৰি আৰু ব্যক্তিগত চিকিৎসা কেন্দ্ৰত তোমালোকে চৰকাৰী সুবিধা পাবা। ইয়াত হস্পিটেল, ক্লিনিক, NGO, নাৰ্ছিং হোম, সকলো ছ'চাইটিত সকলোতে তোমালোকে চাকৰি কৰিব পাৰিবা। বিদ্যালয় যাবলৈ সুযোগ পাবা জিএনএমৰ বাবে। হয় ছাত্ৰ ছাত্ৰীসকল, নিজৰ ক্লিনিক খুলিব পাৰিবা। কেয়াৰ হোম খোলাৰ সুবিধা আছে। ছাত্ৰ ছাত্ৰীসকল, প্ৰতি মাহে তোমালোকে 30,000 পৰ্যন্ত দৰমহা পাবা যদি এইটো কোৰ্চটো কৰি তোমালোকে উপাৰ্জন কৰাৰ পথ ওলাব।